নমস্কাৰ সকলোকে ভোগালী বিহুৰ উলগ জনালোঁ সকলোৰে জীৱনটো সুখ সমৃদ্ধিয়ে ভৰি পৰক অপায় অমংগলসমূহ দূৰ হওক 25 চনটো যেনেকৈ বেয়াকৈ গ'ল এই বছৰটো যাতে আমাৰ সকলোৰে জীৱন ভাল হওক তাকে কামনা কৰিছোঁ আৰু এয়া হৈছে আমাৰ মেজিটো ৰাতিপুৱা সোনকালে মানুহজনে ধুনীয়াকৈ জ্বলালে আৰু অগ্নিসেৱা কৰিলে পিঠা পনা ইয়াত দিলে এইফালে আকৌ জলপান খাবৰ কাৰণে মই সকলো যোগাৰ যতন কৰিলোঁ কাঠ আলু ভাজিলোঁ মাহ গুটকা বনালোঁ তাৰপিছত চবকে মাতি আছোঁ চবেই এজন এজনকৈ গা পা ধুই আহিছে এয়া হৈছে মাহ গুটকা মানে মাহটো থাকি গ'ল আনিবলৈ বৰা চাউলটোৱে হেৰি কৰি পেলাই গুটকা বনালোঁ তাৰপিছত কাচকল ফ্ৰাই কৰিলোঁ আৰু এয়া হৈছে মোৰ নিজ হাতেৰে বনোৱা পিঠা পনা তাৰপিছত এইখন হৈছে ধুনীয়াকৈ থালিখন মই সজাই লৈছোঁ সজাই দিলে ভাল লাগে দেখিবলৈ বেলেগেতো বহুত ধুনীয়া ধুনীয়াকৈ সজায় মই এনেকৈ সজাই মেলি দিলোঁ আৰু তাৰপিছত সকলোৱে মিলি এয়া বিহুৰ জা জলপান খাইছোঁ কিন্তু দাদাহঁত নাছিলে যিহেতুকে তেওঁলোক পাছিঘাটত থাকে সেয়েহে আহিব নোৱাৰিলে ছুটি নিমিলাৰ কাৰণে আৰু এনেকৈ আমি বিহুটো পালন কৰিলোঁ আৰু আপোনালোকে কেনেকৈ কৰিছে ক'বচোন